ঐ অনুৰাগ ৰচোন ইমাৰ্জেঞ্চি কেছ এটা আছে অলপ চাইড আহিছোন গৈছোঁ ঐ কোন আছ তাত দাদা মই তইহে ক কিবা আছিলে নাই দাদা কথা এটা সুধো সুধ আকৌ আপুনি এইটো ফ্ল'ৰত অকলে থাকে একো প্ৰব্লেমটো পোৱা নাই নাই কি প্ৰব্লেম পাম মোৰ ৰুমলৈ নাই নাই দাদা নাযাওঁ মোৰ কাম আছে আপুনি ভালকৈ থাকিব দে যা মই ফ্ৰেছাৰ হৈ ওলাইছিলোঁ হেল্ল' হেল্ল' হয় ফোন কৰিছিলে মিছ কল এটা পাইছিলোঁ হয় মই আপোনাৰ নম্বৰটো মৃন্ময়ৰ পৰা লৈছিলোঁ সি মোৰ চিনাকি বাৰু একচুৱেলি মানে মোৰ মা হাৰ্টৰ পেচেণ্ট হয় আপুনি যদি কোনোবা ভাল ডক্তৰ এজন ছাজেষ্ট কৰিব পাৰে নাইবা কণ্টেক্ট নাম্বাৰ দিলেও হ'ব
মই বহুত দিনৰ পৰা কৈ আছোঁ তোমাক লগ ধৰিবলৈ, তুমি কিন্তু কথাটো গুৰুত্ব দিয়া নাই। কিয়? মই কালিয়ে কৈ আছোঁ তোমাক লগ ধৰিবলৈ। The number you are trying to call is currently not reachable. Please try again later. এইটো বীৰণা গগৈৰ ঘৰ নহয় জানো? হয় বাৰু। খুৰী, মই তাইৰ লগৰে। তাই ঘৰত আছেনে? মাতি দিবচোন এবাৰ। খুৰী, অ' খুৰী। বিৰিনা অঁ, বীৰণা আকৌ। তাই নাই নহয়। নাই? ঠিক আছে দিয়ক। ঐ, কি হ'ল তোৰ? আজিকালি ইমান মন মাৰি থাকো যে? একো নাই দে। কিবাটো হৈছে, মোকো নকনে? আহা, কচোন। শুন না, ব'ল মোৰ ৰুমত যাই কথা পাতো। তোৰ ৰুমত? ৰুমলৈনো কিয় যাব লাগে? ইয়াতেই বচোন। মোৰ ৰুমটোলৈ কিয় কোনো আহিব নোখোজে? সেইদিনা জুনিয়ৰ ভাইটিটো তেনেকৈ সুধিলে, মাতোতেও নাহিলে। আজি কেশৱক লগ ধৰোঁতেও নাহোঁ বুলি ক'লে। কিয় কিয় কোনো আহিব নোখোজে? কি খবৰ তোমাৰ? ৰুমটোতো ভালেই ন? একোতো অসুবিধা পোৱা নাই? নাই পোৱা ছাৰ, কিন্তু সকলোৱে মোক এইটো কথা কিয় সোধে? তুমি নাজানা নেকি? কি নাজানো ছাৰ? আগতে এইটো ছোৱালীৰ হোষ্টেল আছিলে। আজিৰ পৰা প্ৰায় 5 বছৰমান আগতে তোমাৰ ৰুমটোত ছোৱালী এজনীয়ে ছুইচাইড কৰিছিল। বৰ মৰম লগা ছোৱালী আছিলে আৰু সেই ঘটনাটোৰ পিছৰ পৰাই কিছুমান বস্তু ঠিক ঠাক কৰি এখন বয় হোষ্টেল কৰি দিয়া হ'ল। কিন্তু আজিলৈ কোনো গম নাপালে কিয় কৰিলে, কি হ'ল। তুমি কথাটো মই জনা বুলি ভাবিছিলোঁ। আৰু ছোৱালীজনীৰ নামটো বিৰিনা আছিল। কি? বীৰিনা?